নমস্কাৰ স্বাগতম গুড মৰ্নিং 18 ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী এটা বিতং খবৰ দৰঙৰ বেছিমাৰীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা মালবাহী ট্ৰাক আৰু সুইফট ডিজায়াৰৰ মুখামুখি সংঘৰ্ষত নিহত হৈছে 5 জনকৈ আৰোহী নিহত ফৰিদুল ইছলাম আজাদ আলী ইব্ৰাহিম আলীৰ ঘৰ দৰঙৰ শ্যামপুৰত আনহাতে নিহত হৈছে মঞ্জুৱাৰা বেগম সানিয়া আক্তাৰৰ ঘৰ হৈছে দলগাঁৱৰ দৈমপামত গুৰুতৰভাৱে আহত হৈছে সুইফট ডিজায়াৰখনত থকা আন 3 জনকৈ লোক 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটি তীব্ৰবেগে সুইফট ডিজায়াৰ বাহনখনৰে গুৱাহাটীৰ দিশে আহি আছিল 8জনীয়া যুৱক যুৱতীৰ এটা দল কিন্তু তীব্ৰবেগে সুইফট ডিজায়াৰখনে ঘাইপথত ওভাৰটেক কৰাৰ সময়তে সংঘটিত হৈছে দুৰ্ঘটনা স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত সুইফট ডিজায়াৰখনৰ পৰা উদ্ধাৰ কৰে 5 জনৰ মৃতদেহ আনহাতে দুৰ্ঘটনাত আহতসকলক ভৰ্তি কৰা হৈছে মংগলদৈ অসামৰিক চিকিৎসালয়ত পুনৰ দেখুৱাইছে দৃশ্যক ভয়ংকৰ পথ দুৰ্ঘটনা দৰঙৰ বেছিমাৰীত সংঘটিত হৈছে মালবাহী ট্ৰাক আৰু সুইফট ডিজায়াৰ মুখামুখি সংঘৰ্ষত ইতিমধ্যে দুৰ্ভাগ্যজনকভাৱে মৃত্যু সাৱটি লৈছে 5 জনকৈ আৰোহী এক্সক্লুচিভ দৃশ্য আমি দেখুৱাইছো য'ত নিহত হোৱা এই 5 জন হৈছে ফৰিদুল ইছলাম আজাদ আলী ইব্ৰাহিম আলী তেওঁলোকৰ ঘৰ হৈছে দৰঙৰ শ্যামপুৰত আনহাতে নিহত মঞ্জুৱাৰা বেগম সানিয়া আক্তাৰৰ ঘৰ হৈছে দলগাঁৱৰ দৈবামত আৰু গুৰুতৰভাৱে আহত হৈছে সুইফট ডিজায়াৰখনত থকা আন 3 জনকৈ আৰোহী 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগে সুইফট ডিজায়াৰ বাহনেৰে গুৱাহাটীৰ দিশে আহি আছিল 8জনীয়া যুৱক যুৱতীৰ এটা দল কিন্তু তীব্ৰবেগে সুইফট ডিজায়াৰখনে ঘাইপথত ওভাৰটেক কৰিছিল আৰু সেই সময়তে সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটি স্থানীয় ৰাইজৰ তৎপৰতাত আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত ডিজায়াৰখনৰ পৰা উদ্ধাৰ কৰিছে 5 জনকৈ লোকৰ মৃতদেহ আনহাতে দুৰ্ঘটনাৰ আহতসকলক ইতিমধ্যে মংগলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে সুইফট ডিজায়াৰ মাৰুতি সুজুকি যিখন আছিলে এইটো লখিমপুৰ ৰেজিষ্ট্ৰেশ্যন আছে লখিমপুৰ ৰেজিষ্ট্ৰেশ্যনৰ গাড়ীখন তেজপুৰ ছাইডৰ পৰা আহি আছিলে আৰু এই গাড়ীখনত 8জন মানে ড্ৰাইভাৰ সৈতে 8জন আছিলে 8জনৰ ইতিমধ্যে 5জন মানে স্পট ডেড হৈছে আৰু 3জন বাচিছে মাৰুতিটো অভাৰটেক কৰি আৰু টাকৰ সন্মুখত মাৰি দিলে মুখামুখি সংগমত হ'ল তাৰপিছত মই দৌৰি আহি দেখোঁ যে ইয়াতে 5জনমান ডেড হৈছে আৰু দুটামান জিন্দা আছে হঠাতে খং উঠিল দিছপুৰৰ বিধায়ক অতুল বৰাৰ খঙত টিঙিৰি তোলা হৈ চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে শাসকীয় পক্ষৰ বিধায়কগৰাকীয়ে কিন্তু কিহৰ বাবে 90% মিঠাতেল ভেজাল মই কৈ দিছোঁ বিৰোধী থকা চৰকাৰ ওলোটাই দিলেহেঁতেন এতিয়া মই বাধ্যবাধকতাত পৰি মই মুখখন বন্ধ কৰি ৰাখিব লগা হৈছিল হাৰ্ডৱেৰ দোকানী আৰু ড্ৰাগছ বেপাৰী একেই ধৰি আনি পেলাই ড্ৰাগছৰ ব্যৱসায়ী নিচিনা এওঁলোককো লকাপত সোমাব লাগে 90% মিঠাতেলেই হেনো ভেজাল 90% মিঠাতেল ভেজাল মই কৈ দিছোঁ প্ৰচণ্ড খং একো ক'বও নোৱাৰে বিৰোধী থকাহেঁতেন মই যিহকে বকি থাকিলোহেঁতেন এতিয়াতো মই বকিব নোৱাৰোঁ দিছপুৰৰ ষ্টেণ্ড কৰা বিধায়ক অতুল বৰাকে ৰাম ঠগন দিলে এখন হাৰ্ডৱেৰ ব্যৱসায়িক প্ৰতিষ্ঠানে জোনাগী তিনিআলি সেই দোকানখনে মোৰ পৰা এক ভান বালিত লৈছিলে 1900 টকা কিন্তু মই নাছিলোঁ কাৰণে মই যেতিয়া মিস্ত্ৰীটোক আনিবলৈ পঠিয়ালোঁ হাতীগড় চাৰিআলিত সি কিনিছে সেই একে বালি 1300 টকা তাৰমানে 150 টকা অটো ভাড়া 1150 টকা বালিৰ দাম আৰু এওঁলোকৰ তাত কিনিছে 1750 টকা কিন্তু ডিষ্টেঞ্চটো খুব বেছি 800 মিটাৰ হ'ব 150 টকাৰ ঠাইত ল'লে 600 টকা বৰাৰ খং উঠিল সমালোচনা কৰিবলৈ গৈ উগাৰি দিলে পেটৰ ভিতৰত থকা সমস্ত ক্ষোভ বিৰোধী থকাহেঁতেন মই যিহকে বকি থাকিলোহেঁতেন এতিয়াতো মই বকিব নোৱাৰোঁ এতিয়া মই বাধ্যবাধকতাত পৰি মই মুখখন বন্ধ কৰি ৰাখিব লগা হৈছিল পিছে পেট্ৰল ডিজেলক লৈ বিধায়ক অতুল বৰাৰ মন্তব্য কি আমাৰ অসমৰ মানুহে সস্তাত পেট্ৰল কিনিব পাৰিলে ভাল আছিলে কেবিনেটৰ বাহিৰত থাকোঁ এইবিলাক আলোচনা কৰিব নোৱাৰোঁ মোৰ জেগা নাই মই আপোনালোকৰ সন্মুখত এইবোৰ কেনেকৈ আলোচনা কৰোঁ বিৰোধীৰ নেতা হোৱা হ'লে বৰাই চৰকাৰক ফালি দিলেহেঁতেন কিন্তু ৰুলিং পাৰ্টিত থকাৰ কাৰণেহে হেনো একো কৰিব পৰা নাই বাধ্যবাধকতাত পৰিহে অতুল বৰাই মুখখন বন্ধ কৰি ৰাখিছে নিৰ্বাচন শেষ হ'ল যোগান মন্ত্ৰী ডাঙৰীয়া আপোনালোকৰ দলৰ বিধায়কেই কি কয় শুনক মানে পেট্ৰল দিয়ে হেৰিৰ ওপৰত খুব এটা আমিয়ে পেট্ৰল প্ৰডাক্ট উৎপাদন কৰোঁ আমাৰ পৰাই ওলাই বহু খালি
কিন্তু তথাপিতো ৰিফাইনাৰী আমাৰ আছে 2-3টাকৈ, কিন্তু আমি অলপ ৰেহাই পালে ভাল আছিলে। এইবোৰ কণ্ট্ৰল চৰকাৰে কৰিব লাগে। মূল্যবৃদ্ধিক লৈ নিজ দলৰে চৰকাৰৰ ওপৰত ক্ষুব্ধ দিছপুৰৰ বিধায়ক অতুল বৰা। খুলিও ক'ব নোৱাৰে, প্ৰতিবাদো কৰিব নোৱাৰে, কিন্তু তেওঁ মূল্যবৃদ্ধিক লৈ ক্ষুব্ধ। এইবোৰ কণ্ট্ৰল চৰকাৰে কৰিব লাগে। বৰাক সেইকাৰণে ভাল লাগে, যি কয় চিধাকৈ কয়, কেয়াৰ নকৰে। চৰকাৰে যদি অলপ কেয়াৰ কৰা হ'লে ৰাজ্যখনে হয়তো কিছু সকাহ পালেহেঁতেন। বশিষ্ঠৰ পৰা উৎপল হালৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। দুৰ্গা পূজা নিৰ্বাচনৰ পিছতে ৰাজ্যত হঠাতে আগ্ৰাসী ৰূপ লৈছে কৰোনা ভাইৰাছে। পাঠদান আৰম্ভ কৰাৰ পিছতে পুনৰ বন্ধ কৰিব লগা হৈছে ইখনৰ পিছত সিখনকৈ বিদ্যালয়, কিয়নো কৰোনাত আক্ৰান্ত হৈছে কেইবাখনো শিক্ষানুষ্ঠানৰ গুৰু শিষ্য। দুৰ্গা পূজা গ'ল, উপ নিৰ্বাচনো গ'ল, ৰাজ্যত পুনৰ আহিল কৰোনাৰ ঢৌ। কোভিডৰ চক্ৰবিহুত কেইবাখনো শিক্ষানুষ্ঠান, আক্ৰান্ত অৰ্ধ শতাধিক গুৰু শিষ্য। পুনৰ বন্ধ হ'ল প্ৰায় 20খন শিক্ষানুষ্ঠান। শাৰদীয় দুৰ্গোৎসৱৰ লগতে পাৰ হৈ গ'ল 5 সমষ্টিৰ উপ নিৰ্বাচন। লগে লগে ৰাজ্যত আৰম্ভ হৈছে কোভিডৰ সংক্ৰমণ। 19 অক্টোবৰৰ পৰা সকলো শ্ৰেণীৰ পাঠদান আৰম্ভ হোৱাৰ পিছতে কোভিডৰ চক্ৰবিহুত সোমাই পৰিছে ইখনৰ পিছত সিখন শিক্ষানুষ্ঠান। পাঠদান আৰম্ভ হোৱাৰ পিছৰে পৰা এই পৰ্যন্ত প্ৰায় অৰ্ধ শতাধিক গুৰু শিষ্য আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত, যাৰ পৰিপ্ৰেক্ষিতত পুনৰ সাময়িকভাৱে বন্ধ কৰিবলগীয়া হৈছে প্ৰায় 20খন শিক্ষানুষ্ঠান। শেহতীয়াকৈ মঙলদৈৰ জ্ঞান বিকাশ একাডেমীত 22 গৰাকী শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কোভিডৰ অৱস্থিতি। 22 গৰাকী শিক্ষাৰ্থী কৰোনাত আক্ৰান্ত হোৱাৰ পিছতে 7 দিনলৈ বন্ধ কৰি দিয়া হৈছে শিক্ষানুষ্ঠানখন। প্ৰায় 5 শতাধিক শিক্ষাৰ্থী থকা শিক্ষানুষ্ঠানখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰিছে বিদ্যালয় কৰ্তৃপক্ষই। অৱশ্যে শিক্ষানুষ্ঠানখন চেনিটাইজ কৰাৰ ব্যৱস্থা কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে। 157 ছাত্ৰ ছাত্ৰীক পৰীক্ষা কৰা হৈছিলে। তাৰ আগৰ দিনাখনে এগৰাকী ছাত্ৰ আমাৰ কোভিড পজিটিভ পোৱা গৈছিলে। তো লগে লগে আমি ইয়াক অৱগত কৰিছিলোঁ আৰু যোৱাকালি আমাৰ জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা এটা দল আহিছিলে আৰু 157 গৰাকী ছাত্ৰ ছাত্ৰীক কোভিড টেষ্ট কৰাইছিলে আৰু এই 157 জনৰ ভিতৰত 22 জনক পজিটিভ পোৱা গ'ল। আৰু মানে ক'ব লাগিলে এইটো এটা বৰ দুখ খবৰ আচলতে শিক্ষা জগতৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। ইপিনে কোভিডৰ সংক্ৰমণ বৃদ্ধিক লৈ পুনৰ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ। ইতিমধ্যে পশ্চিমবংগৰ লগতে অসমৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে। বিশেষকৈ বৰপেটা আৰু কামৰূপ মহানগৰত সংক্ৰমণ বৃদ্ধি পোৱাক লৈ সতৰ্ক হ'বলৈ নিৰ্দেশ কেন্দ্ৰৰ। উল্লেখ্য যে বিগত 24 ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে 283 জন লোক। ইয়াৰে 108 জনেই হৈছে কামৰূপ মহানগৰৰ। শনিবাৰৰ দিনটোত কাল কৰোনাই প্ৰাণ লৈছে 4 জনৰ। ইতিমধ্যে গুৱাহাটীৰ 2খন বিদ্যালয় তথা কেইবাটাও কাৰ্যালয়ক মাইক্ৰ' কণ্টেইনমেণ্ট জোন ঘোষণা কৰিছে জিলা প্ৰশাসনে। সমান্তৰালকৈ দেশৰ ৰাজধানী দিল্লীত 99% কোভিড ৰোগীৰ দেহত ধৰা পৰিছে মাৰাত্মক ডেল্টা ভেৰিয়েণ্ট। আনহাতে অসমত কৰোনা সংক্ৰমণ বৃদ্ধি পোৱাক লৈ শংকিত হৈ পৰিছে ৰাজ্যবাসী। বিশেষকৈ চিন্তিত হৈছে শিক্ষাৰ্থী, অভিভাৱক তথা শিক্ষাগুৰুসকল। কিয়নো দীৰ্ঘ বিৰতিৰ মূৰত কিছুদিন পূৰ্বে শিক্ষানুষ্ঠানৰ দুৱাৰ খুলিছিলে মাত্ৰ, কিন্তু কৰোনাই গা কৰি উঠাৰ বাবে পুনৰ সাময়িকভাৱে বন্ধ কৰিবলগীয়া হৈছে কেইবাখনো শিক্ষানুষ্ঠান। এনে পৰিপ্ৰেক্ষিতত চৰকাৰে আগন্তুক দিনত কি ব্যৱস্থা গ্ৰহণ কৰে তাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ শিক্ষক তথা অভিভাৱক সমাজ। মঙলদৈৰ পৰা নৱজ্যোতিৰ মহন্তৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। হাফ পেণ্টৰ পিছত এবাৰ জিন্স পেণ্টক লৈ নতুন বিতৰ্ক। বিশ্বনাথ চাৰিআলিৰ সহিষ্ণু সমাজত তালিবানী চিন্তাৰ প্ৰসাৰৰ চেষ্টা একাংশৰ। জিন্সৰ লং পেণ্ট পিন্ধি অহাৰ বাবে কলেজীয়া ছাত্ৰীক নিৰ্যাতন স্বয়ম্ভু মাতব্বৰৰ। নিউজ 18ৰ বাতৰিৰ পিছতেই আটক হৈছে 2 অভিযুক্ত। হাফ পেণ্ট নহয়, এইবাৰ বিতৰ্কত জিন্স পেণ্ট। বিশ্বনাথত জিন্স পেণ্ট পিন্ধি বিপদত কলেজীয়া ছাত্ৰী। বুৰ্খা নিপিন্ধাৰ বাবে ছাত্ৰীক তালিবানী নিৰ্যাতন। কেৱল ছাত্ৰীকেই নহয়, তালিবানী চিন্তাৰে পুষ্ট অভিযুক্তৰ হাতত প্ৰহৃত হ'ল পিতৃ। তেখেতে ক'লে জিন্স পেণ্ট পিন্ধি ইয়াত নাহিবা, মানে পেণ্ট পিন্ধা ছোৱালী তহঁতে ইয়াৰ পৰা যা।
তহঁতৰ মানে কেৰেক্টাৰলেছ মোৰ ঘৰৰ বোৱাৰী আছে নাতিন আছে সিহঁতে মাদ্ৰাছাত পঢ়ে সিহঁতে বুৰ্খা পিন্ধি থাকে তো সিহঁতৰ মানে মই বেয়া প্ৰভাৱ এটা দি আছোঁ জিন্স পেণ্ট পিন্ধি পেলাই তো সেইটো কাৰণে মানে মোক ইয়াৰ পৰা যাব লাগে বুৰ্খা পিন্ধি যাব লাগে মানে তাত মই জিন্স পেণ্ট বুৰ্খা পিন্ধি গ'লেহে তাত মই যাব পাৰিম সিহঁতৰ ঘৰত বিশ্বনাথ মহাবিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান বিভাগত পঢ়ি থকা চাহিদা আফৰিন নামৰ ছাত্ৰীগৰাকীয়ে হেডফোন কিনিবলৈ নুৰুল আমিনৰ ঘৰৰ সংলগ্ন দোকানলৈ যাওঁতে বলি হ'ল নিৰ্যাতনৰ জিন্স পিন্ধি যোৱা ছাত্ৰীগৰাকীক দেখা মাত্ৰকে লেই চেই কৰিলে নুৰুলে বুৰ্খা নিপিন্ধা বাবে বেশ্যা আখ্যা দি গতিয়াই বাহিৰ কৰি দিলে ছাত্ৰীগৰাকীক বেশ্যা বুলি কৈছে বেশ্যা বুলি কয় ঘৰৰ পৰা মানে ধাক্কা মাৰি দি পেলাই তেওঁ মোক ঘৰৰ পৰা ওলাই দিলে তো সেইখিনি তেতিয়া ঘৰৰ বোৱাৰীখিনিও চাই আছিল সিহঁতেও ছোৱালী হয় আৰু তেওঁৰ ৱাইফো চাইছিল কিন্তু এটা কথা এটা মাত নিদিলে লাজে অপমানে ঘৰ আহি পোৱা চাহিদাই পিতৃ মাতৃক বিৱৰি ক'লে নুৰুল আমিনৰ কাণ্ড এই কথা সুধিবলৈ যাওঁতে পুত্ৰ ৰাফিকুল ইছলামৰ সৈতে মিলি নুৰুলে প্ৰহাৰ কৰিলে ভুক্তভোগীৰ পিতৃ সুধিলে কথাখিনি যে এনেকৈ আপোনালোকে মোৰ ছোৱালীক কিয় ইমান বেয়াকৈ হ'ব আৰু আপোনালোকে টাচ কিয় কৰিব মানে ধাক্কা কিয় মাৰিব তাইক তেতিয়া কওঁতে তেতিয়া সিহঁতে দেউতাক আকৌ ওলটাই মাৰিলে কোনে মাৰিলে দেউতাক তেওঁৰ নুৰুল আমিনৰ ল'ৰাহঁতে মাৰিলে মানে তেওঁৰ ৰফিকুল ইছলাম আৰু শ্বহীদুল ইছলাম ইতিমধ্যে বিশ্বনাথ চাৰিআলি থানাত পৰিয়ালটোৱে দাখিল কৰিছে এজাহাৰ সেই এজাহাৰৰ আধাৰত IPCৰ 341, 294, 323 আৰু 34 নম্বৰ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি আটক কৰিছে ৰাফিকুল ইছলামৰ লগতে নুৰুল আমিনক বিপৰীতে তালিবানী চিন্তাৰে পুষ্ট নুৰুল আমিন বাহিনীৰ আতংকত দিন পাৰ কৰিছে চাহিদা আফৰিনৰ লগতে পৰিয়ালটোৱে নগাঁৱৰ পৰা আহি বিশ্বনাথৰ ভাড়াঘৰত থাকি ব্যৱসায় কৰা নুৰুল আমিনৰ কাণ্ডই বিশ্বনাথৰ ইছলাম ধৰ্মী সমাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বিশ্বনাথৰ সহিষ্ণু সমাজত তালিবানী চিন্তাৰ প্ৰৱেশত হতচকিত হৈ পৰা লোকসকলে কঠোৰ শাস্তি বিহাৰ দাবী তুলিছে নুৰুল আমিন বাহিনীক বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰম্ভ হৈছে নেকি অন্তকণ্ঠল কাম নকৰা দলীয় পদবীধাৰীসকলক ৰাজীৱ ভৱনতে সকীয়াই দিলে জ্যেষ্ঠ বিধায়ক ৰেকিবুদ্দিন আহমেদে ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ মতে আগন্তুক দিনত শক্তিশালী হ'ব লাগিব কংগ্ৰেছ দল কংগ্ৰেছৰ ভিতৰ চৰত আৰম্ভ হৈছে যুঁজ ৰিপুন বৰাৰ মন্তব্যৰ পিছত এইবাৰ ৰেকিবুদ্দিন আহমেদৰ সকিয়নি দীৰ্ঘ সময়ৰ মূৰত মুখ খুলিলে ছয়গাঁও সমষ্টিৰ 3বাৰৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে ৰাজীৱ ভৱনতে কাম নকৰা দলীয় পদবীধাৰীসকলক সকিয়ালে ৰেকিবুদ্দিনে অসম প্ৰদেশ কংগ্ৰেছ কমিটিত 150 গৰাকী সম্পাদক আৰু 60 গৰাকী সাধাৰণ সম্পাদক আছে ইয়াৰে কাম নকৰাসকলে বগা কাপোৰ পিন্ধি আহিলে নহ'ব বুলি সকিয়ালে ৰেকিবুদ্দিন আহমেদে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিত প্ৰায় 150 মান সম্পাদক আছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিত 150 জন মান সম্পাদক আছে নাই কমে 120-30 জন আছে কমসে কম 60 জনৰ ওপৰত সাধাৰণ সম্পাদক আছে গতিকে এই কমিটিখন মই মানে মোৰ এটো মনৰ কথা আমি দলৰ ভিতৰত আলোচনা কৰিছো আমাৰ দলটো সুশৃংখলিত কৰিবলৈ হৈছে যিসকলে কাম কৰিবলৈ বিচাৰে সিৰিয়াসলি তেওঁলোকে কাম কৰিব যিসকলে কাম কৰিবলৈ বিচাৰোতে কেৱল ধুনীয়াকে বগা কাপোৰযোৰ পিন্ধি আহিলে নহব বগাবোৰ পিন্ধি আহি ষ্টাইল মাৰি দলটো গ্ৰাউণ্ডৰ পৰা ধৰিব লাগিব নিজৰ বুথটো যিজন লিডাৰ হয় সেই লিডাৰজন নিজৰ বুথত লিডাৰ হয় না নহয় দল কৰিলে কেনেকৈ কৰিব লাগিব সেই কথাও শিকালে ছয়গাঁও সমষ্টিৰ জনপ্ৰতিনিধিগৰাকীয়ে অসমত কংগ্ৰেছ নতুন দৃষ্টিভংগীৰে শক্তিশালী হ'বই লাগিব বুলি দোহাৰে ৰেকিবুদ্দিন আহমেদে আমি এই 5খন সিটৰ ভিতৰত 2খন সিটত তুমুল প্ৰতিদ্বন্দ্বিতা আমি কৰিছো আৰু আমি 2খন সিট আমি জয়লাভ কৰাৰ যথেষ্ট আশাবাদী আমি জনসাধাৰণৰ ওপৰত আৰু অসমতো আমি দলটোক যথেষ্ট শক্তিশালী কৰিবলৈ অনাগত আমাৰ এতিয়া মেম্বাৰশ্বিপ ড্ৰাইভ হ'ব ইতিমধ্যে আপোনালোকে নিশ্চয় নিমন্ত্ৰণ পাইছে মেম্বাৰশ্বিপ ড্ৰাইভৰ কাম আৰম্ভ হ'ব ট্ৰেইনিং ৱৰ্কশ্বপ হ'ব বিভিন্ন কাৰ্যসূচীৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটি সমগ্ৰ অসমত দলটোক যথেষ্ট শক্তিশালী কৰিবলৈ অনাগত সময়ত আগবাঢ়িব অসমত কংগ্ৰেছ দলৰ সংস্কাৰ হ'ব লাগিব বুলি দলীয় মঞ্চত কোৱাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখতে কয় বিধায়কগৰাকীয়ে ইপিনে বিধায়ক ৰেকিবুদ্দিন আহমেদেও উপ নিৰ্বাচনৰ 2খন আসনত কংগ্ৰেছ জয় হ'ব বুলি দাবী জনালে সংবাদ মাধ্যমৰ আগত বিপুল বৰ্মনৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
কৰোণ কাণ্ড ধুবুৰী টামাৰ হাতত বিধ্বংসী এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় অগ্নিদগ্ধ হৈ এটি 9 বছৰীয়া কিশোৰীৰ কৰোণ মৃত্যু নিহত কিশোৰীগৰাকী তৃতীয় শ্ৰেণীৰ ৰেশমিনা খাতুন চুবুৰীয়া কুৰানহালীৰ বাসগৃহত সংঘটিত হৈছিল এই ভয়ংকৰ অগ্নিকাণ্ড এই অগ্নিকাণ্ডত প্ৰাণ গ'ল জালাল উদ্দিনৰ কণমানি কন্যাৰ টামাৰ হাতৰ নাটাবাৰী গাঁৱত এই হৃদয় বিদাৰ ঘটনাটি সংঘটিত হৈছে অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সম্পত্তিৰ লগতে ভস্মীভূত হৈছে নথিপত্ৰ পুনৰবাৰ জনাইছো ধুবুৰী টামাৰ হাতত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা অগ্নিদগ্ধ হৈ এটি 9 বছৰীয়া কিশোৰীৰ কৰোণ মৃত্যু হৈছে নিহত কিশোৰীগৰাকী হৈছে তৃতীয় শ্ৰেণীৰ ৰেশমিনা খাতুন চুবুৰীয়া কুৰানহালীৰ বাসগৃহত সংঘটিত হৈছিল এই ভয়ংকৰ অগ্নিকাণ্ডত য'ত ইতিমধ্যে প্ৰাণ হেৰুৱালে জালাল উদ্দিনৰ কণমানি 9 বছৰীয়া কন্যাগৰাকীয়ে বিধ্বংসী অগ্নিকাণ্ডত য'ত ইতিমধ্যে নিমিষতে বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত হ'ল এটি 9 বছৰীয়া কণমানি ধুবুৰী টামাৰ হাতৰ এই ঘটনা আমি দেখুৱাইছো এক বিধ্বংসী অগ্নিকাণ্ড যাৰ ভয়ংকৰ পৰিণতিৰ যি কণমানি শিশুৰ কৰোণ মৃত্যু হৈছে টামাৰ হাতৰ নাটাবাৰী গাঁৱত এই হৃদয় বিদাৰ ঘটনাটো সংঘটিত হয় লক্ষাধিক সম্পত্তিৰ লগতে ভস্মীভূত হৈছে নথিপত্ৰ জীৱনতে এগৰাকী কণমানি 9 বছৰীয়া কিশোৰীৰ কৰোণভাৱে মৃত্যু ঘটিছে আৰু যাক লৈ ইতিমধ্যে স্থানীয় ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছে এনেধৰণৰ আতংকময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু নিহত কিশোৰীগৰাকী হৈছে তৃতীয় শ্ৰেণীৰ অধ্যয়নৰত ৰেশমিনা খাতুন আৰু চুবুৰীয়া কুৰানহালীৰ ঘৰলৈ গৈছিল আৰু কুৰানহালীৰ ঘৰলৈ যোৱা সময়ছোৱাতে তাতে সংঘটিত হৈছিল এই ভয়ংকৰ অগ্নিকাণ্ডটি য'ত ইতিমধ্যে জালাল উদ্দিন নামৰ আন এগৰাকী ব্যক্তিৰ এটি কণমানি 9 বছৰীয়া কন্যাৰ ইতিমধ্যে মৃত্যু সাৱটি ল'বলগীয়া ঘটনা সংঘটিত হৈছে এই হৃদয়বিদাৰ ঘটনা টামাৰ হাতৰ নাটাবাৰী নিশাৰ ভাগৰ দৃশ্য আমি দেখুৱাইছোঁ কিমান ভয়ংকৰ আছিল এই অগ্নিকাণ্ড যি ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা আচলতে কণমানি কিশোৰীগৰাকীক বচাব পৰা নগ'ল আপোনাৰ চেষ্টা কৰাৰ পিছতো আৰু এই ভয়ংকৰ অগ্নিকাণ্ডত ইতিমধ্যে লক্ষাধিক টকাৰ সম্পত্তি জানিব পৰা গৈছে আৰু স্থানীয় ৰাইজ বা কণমানিগৰাকীৰ অভিভাৱক এনেদৰে কান্দোনত ভাগি পৰা পৰিলক্ষিত হৈছে কোনোটো কল্পনা কৰিব পৰা নাছিলে যে ভয়ংকৰ এই অগ্নিকাণ্ডত এটি কণমানি কিশোৰীৰ মৃত্যু ঘটিব আৰু দৃশ্য দেখি সহজে অনুমেয় যে কিমান ভয়ংকৰ আছিল এই অগ্নিকাণ্ড নিশা আমি দেখুৱাইছোঁ নিমিষতে এই অগ্নিকাণ্ড এক ভয়ংকৰ ৰূপ ধাৰণ কৰে টামাৰ হাতৰ এই বিধ্বংসী অগ্নিকাণ্ড য'ত ইতিমধ্যে এটি কণমানি কিশোৰী 9 বছৰীয়া এটি কণমানি কিশোৰী অগ্নিদগ্ধ হোৱাৰ ঘটনা সংঘটিত হৈছে এক ভয়ংকৰ এক দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে য'ত ইতিমধ্যে তৃতীয় শ্ৰেণীৰ এগৰাকী কণমানি ৰেশমিনা খাতুনৰ মৃত্যু হৈছে জীৱন্ত অৱস্থাত মৃত্যু হৈছে এগৰাকী কণমানিৰ আৰু অগ্নিদগ্ধ অৱস্থাত আচলতে কণমানিগৰাকীক উদ্ধাৰ কৰিব পৰা নগ'ল আৰু এই ভয়ংকৰ অগ্নিকাণ্ড ইমানেই আগ্ৰাসী ৰূপ ধাৰণ কৰিলে যে নিমিষতে সেই সমগ্ৰ অঞ্চল যি আছিল সেয়া ক'লা ধোঁৱাই আৱৰি ধৰা দেখিবলৈ পোৱা গৈছে ভয়ংকৰ এই জুই লালিহান শিখা চুবুৰীয়া কুৰানহালীৰ বাসগৃহত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড য'ত ইতিমধ্যে জালাল উদ্দিনৰ কণমানি কন্যাগৰাকীৰ ইতিমধ্যে প্ৰাণ গৈছে টামাৰ হাতৰ নাটাবাৰী গাঁৱত সংঘটিত হৈছে এই বিধ্বংসী অগ্নিকাণ্ড আৰু যি বিধ্বংসী অগ্নিকাণ্ডত এটি কণমানি কিশোৰী জীৱনতে অগ্নিদগ্ধ হৈছে লক্ষাধিক টকাৰ সা সম্পত্তিত ভস্মীভূত হৈছে লগতে তাতোতকৈ দুৰ্ভাগ্যজনক বিষয় যে এটি কণমানি কিশোৰী 9 বছৰীয়া এগৰাকী কিশোৰী ৰেশমিনা খাতুনৰ নিহত হৈছে এই ভয়ংকৰ অগ্নিকাণ্ডত মানে মই সন্ধিয়া বজাৰত গৈছোঁ বজাৰত গৈ পেলাই কোনোবা এজনে মোক ফোন কৰিলে যে কুৰানহালীৰ ঘৰত জুই লাগিছে তেতিয়া আমি ঘৰৰ বজাৰৰ পৰা এজন মানুহ লৈ বাইক লৈ আহিলোঁ আহি দেখা পালোঁ যে ঘৰতো জুই লাগিছে একদম পুৰা দাও দাও কৰি জ্বলি আছে 4টা ঘৰ আছিল 4টা ঘৰ একদম জুয়ে শেষ কৰি দিলে মানুহ আহিলে তাৰপিছত আহি কেনে বহুত চেষ্টা কৰিছে ঘৰখিনি বচাবৰ কাৰণে বচাব পৰা নাই আৰু মানে যিমান কাগজ পাতি আছিল টকা পইচা যি আছিল একো ওলাব পৰা নাই কাৰণ NRC বিলাক ওলাব পৰা নাই ডকুমেণ্টছ আৰু বহুত কিছু আছিল কোনো এটা বস্তু ওলাব পৰা নাই পিছতে জুইখিনি যেতিয়া মানে ৰাইজে আহি আগু নিবানৰ পিছতে কোনো প্ৰশাসন আমাৰ আহিলে আহি প্ৰশাসনৰ সহযোগিতাত আমি দেখা পালোঁ যে এটা ডেড বডি পৰি আছে তাৰ পিছত গৈ পেলাই মানে আমি অৱগত হ'লোঁ যে সেইটো ঘৰৰ ওচৰ চুবুৰীয়া এজনৰ মানুহ জালাল উদ্দিন আহমেদ তেখেতৰ ছোৱালী বুলি আমি গম পালোঁ
উইনিছ বাতৰিৰ মাজলৈ 4 নৱেম্বৰ মুকলি হ'ব লাষ্টগেটৰ উৰণীয়া সেতু দীপাৱলীৰ দিনা মুকলি কৰা হ'ব উৰণীয়া সেতুখন প্ৰায় সাজু কৰি তোলা হৈছে উৰণীয়া সেতুখনৰ দুয়োফালে অঁকা হৈছে বিভিন্ন চিত্ৰ পুনৰবাৰ জনাইছো যে আৰু মাত্ৰ দুটা দিন 4 নৱেম্বৰত মুকলি হ'ব লাষ্টগেটৰ উৰণীয়া সেতু আৰু ইতিমধ্যে সকলো যি ব্যৱস্থা আছে সেয়া সাজু হৈ উঠিছে আৰু গুৱাহাটী মহানগৰীৰ যি ধৰণৰ যান জঁটৰ সমস্যা সেই যান জঁটৰ সমস্যা যথেষ্ট পৰিমাণে লাঘৱ হ'ব এই উৰণীয়া সেতুখন উন্মোচনৰ পিছতেই আৰু দীপাৱলীৰ দিনা এটা শুভ দিনত মুকলি কৰা হ'ব উৰণীয়া সেতুখন আৰু সকলোবোৰ ইতিমধ্যে প্ৰস্তুতি সাজু হৈ উঠিছে আৰু ইতিমধ্যে কিছুদিন পূৰ্বে আমি দেখিছিলোঁ যে তাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৈ তেওঁ সেতুখন ইতিমধ্যেই প্ৰদৰ্শন কৰিছিল আৰু চাই তেওঁ কেতবোৰ মন্তব্য প্ৰকাশ কৰিছিল আৰু ইতিমধ্যে আমি জনাইছোঁ যে বিভিন্ন শিল্পীসকলে তাতে বহু সুন্দৰকৈ উত্তৰ পূবৰ কৃষ্টি সংস্কৃতিৰ যিসমূহ ছবি আছে সেইসমূহ তাত ফুটি তোলাৰ এক চেষ্টা তেওঁলোকে কৰিছে দিনে নিশাই সেইসমূহ চিত্ৰ তেওঁলোকে অংকন কৰিছে সেই প্ৰতিবেদনো আমি আপোনালোকক দেখুৱাইছোঁ যে কেনেদৰে দিনে নিশাই একাংশ চিত্ৰশিল্পী তাতে ব্যস্ত হৈ পৰিছে আৰু উৰণীয়া সেতুখনৰ সন্দৰ্ভত শেহতীয়া খবৰ আমি জানিবলৈ পোনপটীয়া সম্প্ৰচাৰত আছে আমাৰ সৈতে আমাৰ সাংবাদিক ভাস্কৰ হাজৰিকা ভাস্কৰ আমি আপোনাৰ কাষলৈ আহিছোঁ আৰু 4 নৱেম্বৰত দীপাৱলীৰ দিনাখনেই মুকলি কৰা হ'ব উৰণীয়া সেতু লাষ্ট গেটৰ আপোনাৰ পৰা আমি অধিক জানিব বিচাৰিছোঁ কেনেদৰে এতিয়া সাজু হৈ উঠিছে এই সেতুখন আপোনাৰ পৰা অধিক জানিব বিচাৰিম ভাস্কৰ যেহেতু দীপাৱলীৰ দিনটোত অসমবাসী তথা গুৱাহাটীবাসীৰ বাবে বিশেষ উপহাৰ দিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সেইমৰ্মে গুৱাহাটীত বিশেষকৈ যিখন ছুপাৰ মাৰ্কেটৰ যিখন নিৰ্মীয়মান আচলতে উৰণীয়া সেতু সেইখন আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব প্ৰায় 127 কোটি টকা ব্যয় সাপেক্ষে ত্ৰি-আকৃতিৰে নিৰ্মাণ কৰা এখন উৰণীয়া সেতু আৰু এইখন দীপাৱলীৰ দিনটোতে মুকলি কৰা হ'ব গণেশগুৰিৰ পৰা ছুপাৰ মাৰ্কেট আৰু লগতে যি ডাউনটাউন সংলগ্ন এখন উৰণীয়া সেতু হ'ব আৰু বিশেষকৈ আমি ইতিমধ্যে জ্ঞাত যে যি যান জঁটৰ সমস্যা সেই সমস্যা সমাধানৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আমি এই মুহূৰ্তত সামগ্ৰিক পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা আৰু এয়া দেখিবলৈ পাই আছে এই মুহূৰ্তত এনেদৰে সজাই তোলা হৈছে উৰণীয়া সেতুখন সুন্দৰকৈ ইয়াত অংকন কৰা হৈছে দিনে নিশাই অহৰহ যিসকল চিত্ৰশিল্পী আছে তেওঁলোকে এনেদৰে উৰণীয়া সেতুখনত অসমীয়া যি সংস্কৃতি কলা কৃষ্টি সেয়া তেওঁলোকে উপস্থাপন কৰিছে আৰু এনেদৰেই 4 নৱেম্বৰ পুৱাৰ ভাগত ৰাইজৰ বাবে উৰণীয়া সেতুখন আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ব আৰু 2019 বৰ্ষত এখন আধাৰশিলা কৰা হৈছিল ডিচেম্বৰ মাহত আৰু অতি ক্ষীপ্ৰতাৰে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অতি ক্ষীপ্ৰতাৰে আচলতে খুব কম দিনৰ ভিতৰতেই উৰণীয়া সেতুখন সাজু কৰি তোলা হ'ল আৰু অসমবাসীৰ বাবে দীপাৱলী দিনটোত বিশেষ উপহাৰ হিচাপে এইখন আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে দিব বিচাৰিছে সেয়ে এই মুহূৰ্তত প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে উৰণীয়া সেতুখন আৰু এনেদৰেই উৰণীয়া সেতুখনৰ চাৰিওকাষে যি অসমীয়া কৃষ্টি সংস্কৃতিক উপস্থাপন কৰা হৈছে সুন্দৰকৈ চিত্ৰাংকন কৰা হৈছে ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ উঠিছে আৰু যেহেতু দীপাৱলীৰ দিনটোত পুৱাৰ ভাগতে মুখ্যমন্ত্ৰীগৰাকীয়ে আচলতে মুকলি কৰিব ইতিমধ্যে মোক কৈছোঁ যে এখন ত্ৰি-আকৃতিৰ এখন উৰণীয়া সেতু যিখন আপুনি গণেশগুৰিৰ পৰা ছুপাৰ মাৰ্কেট সংলগ্ন হ'ব আৰু ইফালে গণেশগুৰিৰ পৰা আপুনি ডাউনটাউন তথা খানাপাৰা অভিমুখে যাব পাৰিব গতিকে আশা কৰা হৈছে যি ধৰণে আশাৰে আচলতে এই নিৰ্মাণ কৰা হৈছিল বিশেষকৈ যান জঁটৰ সমস্যা নাইকিয়া কৰিবৰ বাবে হয়তো আশা কৰা হৈছে এই সমস্যা এই উৰণীয়া সেতুখন আনুষ্ঠানিকভাৱে সম্পূৰ্ণৰ পাছতে কিছু পৰিমাণে হ'লেও হ্ৰাস পাব ৰশ্মিতা নিশ্চয়কৈ যান জঁটৰ সমস্যা হ্ৰাস পাব আৰু সমান্তৰালভাৱে উত্তৰ পূবৰ কলা সংস্কৃতি তাত ইতিমধ্যেই পৰিস্ফুট হৈছে ভাস্কৰ যদি পুনৰ কিছু দৃশ্য আমাক দেখুৱাব পাৰে যিহেতু একাংশ যি যুৱ প্ৰজন্মৰ শিল্পী তাতে দিনে নিশাই তেওঁলোকে ব্যস্ত হৈ পৰিছিলে আৰু এক সুন্দৰ ৰূপ দিছে এই উৰণীয়া সেতুখনৰ এক নৰূপ তেওঁলোকে দিয়া পৰিলক্ষিত হৈছে যাৰ প্ৰতিবেদন আমি ইতিমধ্যে দেখুৱাইছিলোঁ আৰু আপুনি ইতিমধ্যে জনাইছে যে 4 নৱেম্বৰ এটা শুভ দিন দীপাৱলীৰ দিনাখনেই এই উৰণীয়া সেতুখন মুকলি কৰা হ'ব গতিকে নিশ্চয়কৈ মুখ্যমন্ত্ৰী তাত উপস্থিত থাকিব উন্মোচন কৰিব তেওঁ গতিকে আপুনি ইতিমধ্যে জনাইছে যে লাষ্ট গেট সংযোগী এই উৰণীয়া সেতুখনে ইতিমধ্যে বহুতো যান জঁটৰ যি সমস্যা আছে সেয়া লাঘৱ কৰিব আৰু গুৱাহাটীবাসীৰ বাবে যথেষ্ট সকাহ হ'ব এই উৰণীয়া সেতুখন উন্মোচনৰ পিছতে ভাস্কৰ নিশ্চয়কৈ যি ধৰণৰ আচলতে ইতিমধ্যে ক'লোৱে যে যান জঁটৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি এই ধৰণৰ এই উৰণীয়া সেতুখনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল গতিকে তেনে ক্ষেত্ৰত এই উৰণীয়া সেতুখন আনুষ্ঠানিকভাৱে শুভদিনৰ পাছত নিশ্চয়কৈ যি ধৰণে এই যি অসম সচিবালয়ৰ সন্মুখত যি ধৰণৰ যান জঁটৰ হয় বিশেষকৈ ছুপাৰ মাৰ্কেট পইণ্টত যিটো যান জঁটৰ সমস্যাৰ সন্মুখীন হ'ব লগা হয় হয়তো আশা কৰা হৈছে এই সমস্যাৰ
কিছু পৰিমাণে হ'লেও সকাহ পাব সাধাৰণ ৰাইজে আৰু ইয়াত ইতিমধ্যে আপুনি কৈছে সকলোৱে জ্ঞাত যে কেনেদৰে অসমীয়া সংস্কৃতিক কলা কৃষ্টিক ইয়াত সজাই তোলা হৈছে আৰু নিজা আচলতে যিসকল চিত্ৰশিল্পীয়ে নিজাববীয়াকৈ তেওঁলোকে এনেদৰে চিত্ৰাংকন কৰি তুলিছে আৰু তেওঁলোকৰ আহ্বান জনাইছিলে যে ৰাইজক যিহেতু আমি দেখিবলৈ পাওঁ যেতিয়া উৰণি সেতুৱে হওক বা ডিভাইডাৰত হওক এনেদৰে চিত্ৰাংকন কৰা হয় তেতিয়া একাংশই আচলতে যি পথচাৰীয়ে তেওঁলোকে তাত পিক পেলায় বা থু খেকা পেলায় গতিকে তেনে ক্ষেত্ৰত তেওঁলোকে অনুৰোধ জনাইছিল যে কোনো ক্ষেত্ৰতে যেনে এনেধৰণৰ কাৰ্য নকৰে তেওঁলোকে অনুৰোধ জনাইছিলে কোনো এজনে ইয়াত পিক নেপেলায় তাৰ বাবে আহ্বান জনাইছিলে গতিকে দেখা যাওক সেয়াও সেই আহ্বানৰ প্ৰতি কেনেকুৱা ধৰণৰ সঁহাৰি জনায় সাধাৰণ ৰাইজে আৰু একেদৰে এনেদৰে এয়া অসমীয়া যি কলা কৃষ্টি সংস্কৃতিক উপস্থাপন কৰাইছে এনেদৰে সজাই তোলাইছে এই উৰণি সেতুখনত আৰু 4 নৱেম্বৰৰ লগে লগে পুৱাৰ ভাগত আচলতে আনুষ্ঠানিকভাৱে ৰাইজৰ মুকলি কৰা হ'ব ৰশ্মিতা নিশ্চয় ভাস্কৰ ধন্যবাদ জনাইছোঁ আপোনালৈ আৰু খুব সুন্দৰকৈ অসমৰ যিসমূহ চিত্ৰ আছে সেইসমূহ তাতে দাঙি ধৰাৰ সুন্দৰ এক পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে উৰণি সেতুখন 4 নৱেম্বৰত সম্পূৰ্ণৰূপে সাজু হৈ উঠিব আৰু 4 নৱেম্বৰতে উন্মোচন কৰা হ'ব এই লাষ্ট গেটৰ উৰণীয়া সেতুখন আৰু আশা কৰা হৈছে যে এই উৰণীয়া সেতু উন্মোচনৰ পিছতেই গুৱাহাটী মহানগৰীৰ যি যান জঁটৰ সমস্যা বিশেষকৈ লাষ্ট গেটৰ সন্মুখত বা সচিবালয়ৰ সন্মুখত যেনেধৰণৰ এক যান জঁটৰ সৃষ্টি হয় সেই সমস্যা বহু পৰিমাণে লাঘৱ হ'ব আৰু ইতিমধ্যে আমি দেখুৱাইছোঁ যে বিভিন্ন চিত্ৰসমূহ অংকন কৰা হৈছে উৰণীয়া সেতুখনৰ দুয়ো কাষে খবৰ আমি নিজাম গুড মৰ্ণিং 18 সময় হৈছে আইনিটি পিৰতিৰ